Hello everyone, welcome to Okhma Digital. আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 10 ৰ ইংলিছৰ যেটো গ্লিমছেছ অফ ইণ্ডিয়াৰ যেটো পাৰ্ট 2 হয় কুৰ্ক এই কুৰ্ক লেসনটো আজি এইটো আমি আলোচনা কৰিম পঢ়িম আমি গোটেই লাইন বাই লাইন গোটেই লেসনটো পঢ়ি যাম আৰু তাৰ যিবিলাক ওয়াৰ্ড মিনিং হ'ব অকমান হেবিলাকৰ ওপৰত আলোচনা কৰি যাম লগতে ইয়াৰ পৰা কিছুমান যিবিলাক শৰ্ট কোৱেশ্চন তোমালোক আহিব পাৰে বা কোৱেশ্চন কেনেধৰণৰ কোৱেশ্চন আহিব পাৰে সেই কোৱেশ্চন বিলাকৰ ওপৰতো আমি লেসনটো পঢ়ি গৈ থাকোতে আলোচনা কৰি যাম গৈ তোমালোকে প্ৰথম পৰা শেষলৈ ভিডিঅ চাবা তোমালোকৰ যে কিবা ডাউট আছে পঢ়িব পৰা নাই বুজিব পৰা নাই তেতিয়াহলে সকলোবিলাক ডাউট আমি আজি এইটো ভিডিঅ'ত ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম ইয়াৰ আগতে অলৰেডি মই এই কুৰ্গৰ ওপৰত এটা ভিডিঅ' দিয়া আছিল তোমালোকে কোনোবা যদি হেতু ভিডিঅ' চাও তেতিয়াহলে আকৌ চাব পাৰা কাৰণ আমি ৰিভিজন নিচিনা কৰা হ'ব আৰু পুনৰ এই ভিডিঅ' দিয়াৰ কাৰণ হ'ল যে কি তোমালোকে তাক কিছুমানে কমেন্ট কৰিছিলা যে কি ভালকে সাউন্ডটো শুনি পোৱা নাই বা কিছুমানে কমেন্ট কৰিছিলা আখৰবিলাকো ভালকে মনি পোৱা নাই কিন্তু তোমালোক কি হয় যে তোমালোকৰ যদি ভিডিঅ' চাই আছা নহয় তোমাৰ সেটিংছত যদি তোমালোকৰ কিছু পিকচাৰ কোৱালিটি হয় হেতু যে 144 একেবাৰে যদি লোয়েষ্ট কম হৈ থাকে ভিডিও কোৱালিটি কিটাবা ইন্টাৰনেট স্লো হলেও তেনেকুৱা হয় তোমাৰ তেতিয়া ভালকে আখৰবিলাক মনিও পোৱা নাযায় তোমালোকে সেটিংছত গৈ সেই কোৱালিটিটো হায়াৰ পিকচাৰ কোৱালিটি বা 240 360 কৰি ললে ভালকৈ মনিও পাৰিবা আৰু সাউন্ড কোৱালিটি আমি ভাল কৰিবলৈ চেষ্টা কৰিছো তোমালোকে কমেন্ট কৰিবা কেনেকুৱা পাইছা ঠিক আছে এতিয়া আৰম্ভ কৰো কুৰ্ক এডোখৰ ঠাইৰ নাম হয় ক'ত আছে আমি এই লেসনটো পঢ়িবলৈ গম পাম ঠিক আছে কুৰ্ক ইজ কফি কান্ট্ৰি famous for its rainforest and spices কি কৈছে কুৰ্ক ইজ কফি কান্ট্ৰি কুৰ্কখন কফি দেশ মানে এখন কফি প্ৰচুৰ পৰিমাণে কফি উৎপাদন হয় বা কফি পোৱা যায় কফি কান্ট্ৰি কফি দেশ হয় কুৰ্কখন famous for its rainforest and spices আৰু কিহৰ কাৰণে বিখ্যাত কৈছে famous মানে কি হয় বিখ্যাত কিহৰ কাৰণে rainforest ইয়াৰ বৰ্ষাৰণ্য যিলা বৰ্ষাৰণ্য আছে হাবি আছে আৰু স্পাইसेছ তাৰ মছলা পোৱা যায় প্ৰচুৰ পৰিমাণে গতিকে সেই মছলা কফি আৰু কিহৰ rainforest কাৰণে বিখ্যাত মানে তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে why কুৰ্ক is famous for কুৰ্ক কিহৰ কাৰণে বিখ্যাত তোমালোকে এটো ৰেইন ফৰেষ্টৰ কাৰণে বা কফি আৰু কি স্পাইচেছৰ কাৰণে হয়নে এতিয়া বাৰু এটা লেসনটো আমি পঢ়ো Midway between Mysore and the coastal town of Mangalore sits a piece of heaven that must have drifted from the kingdom of God কি কৈছে Midway between মানে মাজ ভাগত কাৰ মাজ ভাগত মাজত midway খুব মাজ ভাগতে Mysore and the coastal town of Mangalore Mysore আৰু কোৰ coastal town coastal মানে হৈছে উপকূলীয় সাগৰ পাৰ উপকূলীয় চহৰ কি হয় Mangalore উপকূলীয় খুব মাজ ভাগতে Mysore আৰু coastal town মানে উপকূলীয় চহৰ Mangalore মাজত sits a piece of heaven কৈছে sits মানে বহা ন sit আমি বহা sit মানে আছে a piece of heaven মানে কি টুকুৰা স্বৰ্গৰ এটা টুকুৰা কি আছে এটা স্বৰ্গৰ এটা সৰগৰ এটা টুকুৰা আছে that যেটো নেকি must have drifted from the kingdom of God কি কৈছে that must have এটা হ'ব লাগিব কি কৈছে drifted মানে কি হয় been carried along gently by air মানে কি কৈছে তোমাৰ খহি পৰিছে বা তাৰ পৰা লাহেকে বতাহে যেন এয়াৰ না gently খুব মৰমেৰে এটা লাহে আপুলক মানে লাহে এটা স্বৰ্গৰ এটা টুকুৰা তাত স্থাপন কৰা হৈছে সেই মাইসুৰ আৰু মেংগলোৰ মাজত কোপাকৰ পৰা আহিছে টু কিংডম অফ গড ভগৱানৰ যি ৰাজ্য বা সাম্ৰাজ্য সেই ভগৱান ৰাজ্যৰ পৰা যে টুকুৰা আহি মেলি সেই মাইসুৰ আৰু মেংগলোৰ মাজত স্থাপন কৰা হৈছে This land of rolling hills is inhabited by a proud race of martial men, beautiful women and wild creatures. কি কৈছে This land এই ঠাই টুকুৰা rolling hills মানে rolling মানে হৈছে মুভিং ঘূৰি ফুৰা rolling কোৱা হয় ভাগৰা এইটো rolling কয় ইয়াত কি বুজাব rolling মানে হৈছে যে ওখ চাপৰ যিবিলাক হাৰি পাহাৰ hills মানে পাহাৰ তাত য'ত নেকি inhabited মানে কি বাসস্থান যাৰ নেকি বাসস্থান কৈছে by a proud race এটা খুব গৌৰৱময় জাতি বা য'ত নেকি মাৰ্শিয়েল মানে কৈছে তোমাৰ having to do with war য'ত নেকি যোদ্ধা বুলি ক'ব লাগিব যোদ্ধা যিবিলাক পুৰুষ beautiful women খুব ধুনীয়া তান মহিলা বা তিৰোতাবিলাক and wild creatures আৰু খুব মানে বনৰীয়া জীৱ-জন্তু তাত পোৱা যায় আৰু এই ঠাইডোখৰে কি হৈছে এই ঠাইডোখৰ কি হয় তেতিয়াহলে এই ঠাইডোখৰ কুৰ্ক হয় কোতে তোমালোকে এটা প্ৰশ্ন আহি পাৰে তোমালোক প্ৰশ্ন আহে কি where is কুৰ্ক situated মানে কুৰ্কখন ক'ত আছে midway between ক'ত আছে মাজ ভাগত ক'ত আছে মাইসুৰ আৰু কোষ্টেল টাউন মেংগলোৰ ক'ত আছে তেনেহলে মাইসুৰ আৰু কোষ্টেল টাউন মানে উপকূলীয় চহৰ মেংগলোৰ মাজতে কুৰ্কখন আছে তো এটো হ'ব এনেকে the next paragraph কি আছে এই ঠাইডোখৰ কি হয় কুৰ্ক or Kodagu the smallest district of Karnataka is home to evergreen rainforest
spices and coffee plantations কি কৈছে এই কুৰ্গ এই ঠাইডোখৰ তেতিয়াহ'লে কি হয় জয় স্বৰ্গৰ এটা টুকুৰা হৈ আহি পৰিছে তেটোকে কৈ ঠাইডোখৰ হৈছে কি কুৰ্গ আৰু তাক আৰু কি বুলি জনা যায় কোডাগু বুলি জনা যায় what is the other name of কুৰ্গ মানে কুৰ্গৰ আনটা নাম কি হয় তেতিয়াহ'লে কি ক'বলৈ আমি it is the other name of কুৰ্গ is কি হ'ব কোডাগু তেতিয়াহ'লে কুৰ্গৰ আনটা নাম কি হয় কোডাগু মনত থবা এইবিলাক সৰু সৰু কথা তোমালোক এক নম্বৰ প্ৰশ্ন কেতিয়াবা আহি যাব পাৰে হয়তো তোমালোকৰ এমচিকিউ পৰা আহিব পাৰে নহলে এক নম্বৰ প্ৰশ্ন আহিব পাৰে হয়নে আৰু হিখন কি হয় the smallest district মানে সকলোতকৈ সৰু ডিস্ট্ৰিক্ট হয় জিলা হয় কোৰ হয় কৰ্ণাটকৰ এখন সকলোতকৈ সৰু জিলা আৰু হিখনে কি হৈছে কুৰ্গ বা কোডাগু ইয়াত আৰু এটা প্ৰশ্ন তোমালোক আহিব পাৰে কৰ্ণাটকৰ সকলোতকৈ smallest district হয় which is the smallest district of কৰ্ণাটকৰ সৰু ডিস্ট্ৰিক্টখন কি হয় তেতিয়াহ'লে কুৰ্গ or কোডাগু is home of evergreen rainforest আৰু সেই কুৰ্গখন হোম মানে ঘৰ মানে ঘৰ মানে তাত আছে সেই কুৰ্গত কি পোৱা যায় কৈছে ৰেইন ফৰেষ্ট মানে বৰ্ষা অৰণ্য স্পাইচেছ বিভিন্ন ধৰণৰ প্ৰজাতিৰ মছলা পোৱা যায় আৰু এণ্ড কফি প্লেণ্টেশ্যন আৰু তাত কফি বাগিচা বা কফি গছ খুব বেছি তাত আছে বা পোৱা যায় তাৰপিছতে কি কৈছে এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ 30% of this district আৰু এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট যিখন চিৰসেউজীয়া এভাৰগ্ৰীণ মানে চিৰসেউজ যি বৰ্ষাৰণ্য আছে সেই চিৰসেউজ বৰ্ষাৰণ্যে কভাৰ 30% of this district আৰু সেই ডিস্ট্ৰিক্টখনৰ সেই কুৰ্গ ডিস্ট্ৰিক্টখনৰ কিমান পাৰ্চেণ্ট কৈছে 30% সেই যি চিৰসেউজ বৰ্ষাৰণ্যে আৱৰি আছে তোমালোকে আৰু এটা প্ৰশ্ন আহিব পাৰে যে কিমান শতাংশ বা how many areas মানে কিমান পৰিমাণৰ এৰিয়া কুৰ্গৰ ৰেইন ফৰেষ্টে আৱৰি আছে তেতিয়াহ'লে কি হ'ব 30% হ'ব মানে during the monsoons it pours enough to keep many visitors away কি কৈছে during the monsoon মানে বাৰিষাৰ সময়ত বা বৰষুণৰ সময়ত it pours enough to keep many visitors away মানে it pours মানে হৈছে তাত বৰষুণ হয় ৰেইন হয় তাত বৰষুণ দিয়ে enough মানে বহুত বেছি তাৰ মানে বৰষুণ হয় বাৰিষাৰ সময়ত to keep many visitors away তাৰ মানে সেই ভিজিটৰ যিবিলাক তাত ফুৰিবলৈ টুৰিষ্ট বিলাক যায় সেইবিলাক তেওঁ তাৰ পৰা আঁতৰাই ৰাখে মানে সেই সময়ত তাত নেযায় সেই বাৰিষাৰ সময়ত The season of joy commences from September and continues till March কি কৈছে আৰু the season of joy মানে সেই ঠাইত তাত যোৱাৰ বাবে সেই season joy তাত মানে আনন্দৰ সময় বা এটা যোৱাৰ সময় কি হৈছে commences মানে আৰম্ভ হোৱা কেতিয়াৰ পৰা আৰম্ভ হয় ছেপ্টেম্বৰৰ পৰা from September and continues till আৰু কেতিয়ালৈকে যাব পাৰি তাত মাৰ্চ মাহলৈকে তোমালোকে এইটো প্ৰশ্ন কেতিয়া মানে কোন টাইম বেষ্ট টাইম টু ভিজিট what is the best time to visit কুৰ্গ মানে কুৰ্গত যাবলৈ বা ফুৰিবলৈ কোনটো সকলোকে ভাল সময় তোমালোকে তেতিয়া কি বুলি ক'ব লাগিব ছেপ্টেম্বৰ টু মাৰ্চ তাৰপিছতে আহিলে অকমান দীঘলীয়া হৈ যাব পাৰে ভিডিও তোমালোকে যেহেতু আমি আলোচনা কৰি আছো গোটেইখিনিয়ে তোমালোকে যদি আমনি পাইছা তেতিয়াহ'লে কমেণ্ট কৰিবা নেক্সট ভিডিঅ'ত কি কৰিম তেতিয়াহ'লে স্পীডত মানে গোটেই অকল মেইন সেইটো আলোচনা কৰি যাম অলৰেডি তেনেকৈ ভিডিঅ' দিয়া আছে তোমালোকে সেইটো ভিডিঅ' চাব পাৰা তাৰ লিংক এইটো ডিছক্ৰিপশ্যনত দিয়া থাকিব মানে যিবিলাক তোমালোক ক্লাছ 10ৰ যিমানবিলাক লেছনৰ পয়েমৰ সকলোবিলাক ভিডিঅ' অলৰেডি দিয়া আছে তাৰ কুৱেশ্যন আনচাৰৰ ভিডিঅ' কিছুমান দিয়া আছে তোমালোকে সেইবিলাক চাবৰ বাবে এইটো ভিডিঅ'ত ডিছক্ৰিপশ্যন যাবা তাত সেইবিলাক ভিডিঅ'ৰ লিংক দিয়া থাকিব বা গোটেইবিলাক প্লেলিষ্ট দিয়া থাকিব ঠিক আছে তাৰপিছত নেক্সট আছে The weather is perfect with some showers thrown in for good measure. The air breathes of invigorating coffee. কি কৈছে? The weather is perfect মানে সেই সময়ত যিটো নেকি ছেপ্টেম্বৰ পৰা মাৰ্চৰ সময়ত সেই বতৰটো weather মানে যিটো বতৰ হয় সেইটো পাৰফেক্ট খুব মানে পূৰ্ণ হিবন ভাল হয় খুব ভাল হয় সেইটো সময় যাবলৈ with some showers হয়তো খুব with some shower মানে খুব কম পৰিমাণৰ তাত কিনকিনীয়া বৰষুণ হৈ থাকে কম পৰিমাণৰ বৰষুণ হ'লেও খুব কম পৰিমাণৰ হয় some showers হয় thrown in for good measure মানে ভাল ইমান বেছি অভাৰ খুব বেছিকৈ ধাৰাসাৰে বৰষুণ নহয় কম good measure কৈছে নহয় যিমানহি পাৰি আৰু সিমান পৰিমাণৰ বৰষুণ তাত হয় the air breathes of invigorating coffee the বতাহ যাক breathes মানে উশাহ লয় breathes মানে এই বতাহত পোৱা যায় মানে মলমলাই থাকে কি হয় invigorating coffee মানে invigorating মানে কি হৈছে মানে সজীৱ কফিৰ যি সজীৱ কফি গছৰ যি সজীৱ গোন্ধ সেই বতাহত পোৱা যায় সেইটো কথা কৈছে কফি ষ্টেটছ এণ্ড কলোনিয়েল বাংলোজ ষ্টেণ্ড tucked under tree canopies in prime corners কি কৈছে কফি ষ্টেটছ যিবিলাক নেকি কফিৰ বাগান আছে এণ্ড কলোনিয়েল বাংলোজ কলোনিয়েল মানে কিছু ঔপনিৱেশিক মানে তেওঁলোকৰ ব্ৰিটিছৰ দিনৰ যি ঔপনিৱেশিক
যিবিলাক বাংলো আছে আগতে তোমাক আমি অসমত তোমাক চাবাচোন অসমত যিবিলাক চাহ বাগিচা আছে সেই চাহ ভিতৰত পুৰণা এখন বাংলো কিছুমান দেখিছা নে সেই তেনেকৈ সেই কফি গাৰ্ডেনৰ হয়তো ব্ৰিটিছৰ দিনৰ পৰা কিবা তেনেকুৱা ব্ৰিটিছৰ কলনিয়াল ব্ৰিটিছৰ যুগৰ হ'ব পাৰে সেই কফি তেনেকুৱাবিলাক বাংলো সেই হেনেকুৱা বাংলোবিলাক যিবিলাক কফি বাগান আছে তাত দেখিবলৈ পোৱা যায় ষ্টেণ্ড টাক মানে হৈছে ওলোমাই ৰখা যেনেকৈ আমাৰ ঘৰত কিছুমান ফটো আমি ঘৰৰ ৱালত ওলোমাই থোৱা যেন লাগিছে কৈছে সেই বাংলোবিলাক যে আছে নহয় দেখিবলৈ ঘৰত যিবিলাক নেকি আণ্ডাৰ ট্ৰী কেনপিজ ট্ৰী আণ্ডাৰ মানে তলত ট্ৰী কেনপিজ মানে হৈছে এই গছৰ দৰে যিবিলাক গছ নহয় গছবিলাক কেনপি যিবিলাক নেকি গছ আমি যে সাধাৰণভাৱে দেখিবলৈ যাওঁ গছৰ এটা ছবি দেখোঁ সেই গছৰ কেনপিজবিলাকৰ ইন প্ৰাইম কৰ্নাৰ যিবিলাক মুখ্য ঠাই আছে প্ৰাইম কৰ্নাৰ্ছ মানে প্ৰাইম হিয়াৰ বেষ্ট ইয়াত মানে বেষ্ট যোন ভাল একদম সকলোতকৈ ভাল যিবিলাক ঠাই আছে কৰ্নাৰ আছে সেইবিলাকত সেই বাংলোবিলাক তাত মানে দেখিবলৈ পোৱা যায় যেন তাত কিছুমান ধৰি লওক সেই যে আমি ফটোত যেনেকৈ প্ৰাকৃতিক য'ত গছ ঘৰবিলাক যেনেকৈ দেখোঁ নহয় ফটোত সি কেনেকৈ থকাৰ দৰে সেই বাংলোবিলাক ধুনীয়া মানে ভাল হ'ল সকলোতকৈ ভাল ঠাইত সেই বাংলোবিলাক আছে তাত এতিয়া আহিলে নেক্সট পেৰাগ্ৰাফ তাত কি আছে The fiercely independent people of Kurg are possibly of Greek or Arabic descent. কি কৈছে The fiercely independent. Fiercely মানে হৈছে তীব্ৰভাৱে মানে খুব বুজিব পৰা খুব স্বাধীন ইণ্ডিপেণ্ডেণ্ট স্বাধীন যিবিলাক নেকি পিপল স্বাধীন মানুহ অফ কুৰ্গ আৰু মানে যিবিলাক নেকি তীব্ৰভাৱে যিবিলাক খুব মানে স্বাধীন মানুহবিলাক পিপল মানুহবিলাক অফ কুৰ্গৰ মানুহবিলাক কুৰ্গৰ আৰু পচিবলি সম্ভৱতঃ কি কৈছে of Greek or Arabic descent হয়তো গ্ৰীচৰ বা নহয় আৰবৰ descent মানে বংশধৰ descent মানে বংশ মানে সেই বংশৰ হ'ব পাৰে সম্ভৱতঃ কি কাৰণে কৈছে কিহৰ কাৰণে কৈছে কথাটো এটা আমি গম পাম as one story goes তাৰ কাহিনী আছে কাৰণ তেওঁলোক যে আৰবিক বংশধৰ বা গ্ৰীক বংশধৰ বুলি কোৱা হয় তাৰ কাহিনী আছে তাৰ এটা কাহিনী মতে as one story goes এটা কাহিনীৰ মতে a part of Alexander's army moved south along the coast and settled here when return became impractical কি কৈছে এটা কাহিনী মতে a part of Alexander's army মানে আলেকজাণ্ডাৰ যিবিলাক আৰ্মি আছিল সৈন্যবাহিনী আছিল আলেকজাণ্ডাৰ কোৰ আছিল গ্ৰীচৰ আছিল সেইকাৰণে গ্ৰীক ইয়াত মানে গ্ৰীক ইয়াত কোৱেশ্চন এটা হয়তো গ্ৰীক বা আৰবিক মানে গ্ৰীকৰ বুলি কি কাৰণে কোৱা হৈছে সেইটো তোমালোক কৈছে তোমালোক এইটো আৰু তোমালোকৰ প্ৰশ্ন কেতিয়াবা আহে তোমালোকৰ ষ্টৰী কি সিহঁতক কিয় গ্ৰীক বা আৰবিক বুলি কিয় কোৱা হয় আৰবিক ডিসেন্টৰ মানে বংশৰজ বুলি কিয় কোৱা হয় তেওঁলোকক প্ৰশ্ন মানে তেতিয়াহ'লে আমি কাহিনীটো লিখিব লাগিব ন এজ ওৱান ষ্টৰী গ'ল এটা কাহিনী মতে গ্ৰীক বুলি কোৱা হৈছে এটা আলেকজাণ্ডাৰ এটা সৈন্যবাহিনী কোনো মুভ সাউথ এলং মানে মুভ গৈছিলে ক'লে সাউথৰ দিশত গৈ আছিলে ক'ত কোষ্ট এলং দ্য কোষ্ট মানে মুভ সাউথ সাউথ মুভ দক্ষিণৰ ফালে এলং দ্য কোষ্ট মানে সেই যি সাগৰৰ উপকূলীয় অঞ্চল বা পাৰৰ ফালে গৈছিলে এণ্ড সেটেল হিয়াৰ আৰু ইয়াতে থাকি গ'ল সেটেল হৈ গ'ল তাতে when যেতিয়া নেকি ৰিটাৰ্ণ বিকেম ইমপ্ৰেক্টিকেল যেতিয়া নেকি ঘূৰি যোৱা অসম্ভৱ মানে অসম্ভৱ হৈ গ'ল তাতে থাকিবলৈ ল'লে these people married amongst the locals and their culture is apparent in the martial traditions marriage and religious rites which are distinct from the Hindu mainstream কি কৈছে these people তাৰপিছত যেতিয়া দেখিলে যে ঘূৰি যোৱা অসম্ভৱ হৈ গ'ল তেতিয়া সেই মানুহবিলাকে কি কৰিলে সেই সৈন্যবাহিনীসকলে মেৰিড এমংছ দ্য লোকেল তেওঁলোকে সেই স্থানীয় যিবিলাক মানুহ তাৰ পৰা সিহঁতৰ মাজতে বিয়া বাৰু কৰালে এণ্ড দেয়াৰ কালচাৰ ইজ এপাৰেণ্ট আৰু তেওঁলোকৰ যিবিলাক কালচাৰ হয় যিবিলাক সংস্কৃতি হয় সেইবিলাক এপাৰেণ্ট মানে একচুৱেলি এপাৰেণ্ট মানে দেখা পোৱা যায় যে কি ইন কি দেখা পোৱা যায় যিটো সংস্কৃতি কালচাৰ কি দেখি পোৱা যায় মাৰ্চিয়েল ট্ৰেডিশ্যন সেই যুদ্ধাৰ বা যুদ্ধ কৰা মানুহবিলাকৰ সেনেকুৱা পৰম্পৰা দেখিবলৈ পোৱা যায় মেৰিজ এণ্ড ৰিলিজিয়াছ ৰাইটছ আৰু যিবিলাক নেকি সিহঁতৰ বিয়া বাৰু আৰু যিবিলাক ধৰ্মীয় যিবিলাক ৰাইটছ মানে কি ৰিলিজিয়াছ মানে ধৰ্মীয় ন তাৰপিছতে ৰাইটছ মানে হৈছে ৰীতি নীতি ধৰ্মীয় যিবিলাক ৰীতি নীতি আছে সেইবিলাকো মানে সেইবিলাক তাত প্ৰভাৱ দেখা যায় বেলেগ মানে যিটো নেকি হুইচ আৰ ডিষ্টিংক্ট ফ্ৰম দ্য হিন্দু মেইন ষ্ট্ৰীম হুইচ আৰ যিটো নেকি ডিষ্টিংক্ট মানে কি পৃথক ইয়াত পৃথক কাৰ পৰা ফ্ৰম দ্য হিন্দু মেইন আমাৰ হিন্দু যিবিলাক পৰম্পৰা বিয়া বাৰু যি ৰীতি নীতি বা প্ৰথা আছে সেইবিলাক তাত থকা কুৰ্গৰ যিবিলাক মানুহ হয় সিহঁতৰ পৰম্পৰা পৰা পৃথক দেখা যায় সেইকাৰণে তেওঁলোকক গ্ৰীক বা আৰবিক বুলি কোৱা আমাৰ হিন্দুৰ মানে ইণ্ডিয়ান অৰিজিন নহয় বুলি তাক কোৱা হয় দ্য থিয়ৰী অফ আৰব অৰিজিন
draws support from the long black coat with an embroidered waist belt worn by the Kodavos, known as kupia. It resembles the kupia worn by the Arabs and the Kurds. কি কৈছে ইয়াত ইহঁতৰ কি আৰব ডিচেন্টৰ বুলি মানে আৰবৰ বংশধৰ বুলি কোৱা হৈ গৈছে নে আৰবৰ যেটো গ্ৰীকৰ বুলি কোৱা হয় তাৰ কাহিনী আমি গম পালো তাৰপিছতে আৰবৰ বুলি কি কোৱা হয় দ্য থিওৰি অফ আৰব অৰিজিন মানে যেটো সূত্ৰ আৰব অৰিজিন বুলি কোৱা হয় বা আৰব মূলীয় বুলি কোৱা হয় ড্ৰ সাপোৰ্ট ফ্ৰম দা কি তাক কোৱা হয় কি কাৰণে কোৱা হৈছে এটো দেখুৱাই যে কি দা লং ব্ল্যাক কোট মানে দীঘল কলা কোট with an embroidered waist belt কি দীঘল কলা কোট উইথ লগত কি এমব্ৰয়ডাৰি কৰা waist belt যিনি waist belt মানে কঁকালত এটা বেল্ট কঁকালত বন্ধা এটা মানে পেটি বেল্ট টাইপৰ worn by the Kodavos কোনে পিন্ধে কৈছে worn by the Kodavos বুলি কি যিবিলাক কুৰ্গী পিপল কাৰণ কুৰ্গক কি বুলি কয় কোদাব বুলি কোৱা নহয় যিবিলাক Kodavos বিলাকে বা কুৰ্গ মানুহবিলাক পিন্ধে সেইবিলাক কি পিন্ধে লং দীঘল কলা কোট আৰু waist belt কি কৰা waist belt মানে হে ককালত মৰা বেল্ট তা হেতু কি কয় এমব্ৰয়ডাৰি কৰা known as কুপিয়া আৰু হেতু কি বুলি কোৱা হৈছে কুপিয়া বুলি কোৱা হয় it resembles আৰু এটো resembles মানে মিল থাকা দেখায় যে দা কুপিয়া worn by the Arabs and the Kurds আৰু হেতু resemble মিল লিখা যায় কৈছে কুপিয়া যিটো কুপিয়া বুলি কোৱা হয় কুপিয়াটো কোনে পিন্ধে কুৰ্গৰ বা কোদাবস বিলাকে পিন্ধে আৰু কুপিয়াটো কোনে পিন্ধে কৈছে কুপিয়া worn by তেওঁলোক পিন্ধে worn মানে পিন্ধা the Arabs and the Kurds যিবিলাক আৰব দেশৰ বা Kurds মানে হৈছে যিবিলাক আৰবৰ আনুসাৰ আগৰ আৰবিক যিবিলাক দেশ আছে সেইবিলাক Kurds বুলি কোৱা হয় গতিকে সেই আৰব দেশৰ কিছুমান মানুহবিলাকে সেই কুপিয়া যেটো পিন্ধে নহয় সেই কুপিয়াটোৰ লগত মিল থকা দেখা যায় সেই কুপিয়াটো কালমি হয় কুৰ্গী সকল বা কোদাবস সকল যে কুপিয়া ড্ৰেছ হয় হেতু মিল হোৱা দেখা যায় সেই কাৰণে হয়তো আৰব বংশৰ হ'ব পাৰে বুলি কোৱা হয় এটা আমি ইয়াত গম পালো কিয় মানে তেওঁলোকক গ্ৰীকৰ বা আৰবৰ বংশধৰ বুলি কোৱা হয় তোমালোক এটা তোমালোকে কুপিয়া তোমালোকৰ কিছুমানে কনফিউজন নহবা যে কি কুপিয়াটো কোনে পিন্ধে কুপিয়া পিন্ধে যিবিলাক কোদাবস হয় কুৰ্গৰ মানুহবিলাক আৰু কুপিয়াটো কি হয় কুপিয়াটো পিন্ধে আৰব দেশৰ মানুহবিলাকে ঠিক আছে Kurgi homes have a tradition of hospitality and they are more than willing to recount numerous tales of valor related to their sons and fathers. কি কৈছে Kurgi homes have a tradition of hospitality. Kurgi যিবিলাক ঘৰ বুলিমা কুৰি মানুহবিলাক কথা কৈছে have a tradition that তেওঁলোকৰ পৰম্পৰা আছে যে of কিহৰ পৰম্পৰা আছে hospitality অতিথি পৰায়ণতা hospitality মানে অতিথি প্ৰাণ তেওঁলোক খুব অতিথি প্ৰাণ মানে অতিথি গলে মানে বাহিৰ মানুহ গলে খুব তেওঁলোকে শুশ্ৰূষা কৰে আৰু তেওঁলোকৰ পৰম্পৰা হয় and they are more than willing to recount numerous tales of valor কি কৈছে আৰু they are more than willing তেওঁলোক খুব নিজৰ ইচ্ছা কৰে খুব ইচ্ছা সবে কিছুমান নাম recount মানে মত পেলাবা কোৱা ইয়াত recount মানে কি হ'ব কোৱা কাহিনী কয় আৰু numerous মানে বহুত বিভিন্ন ধৰণৰ খুব বহুতো মানে numerous মানে বহুতো tales মানে কাহিনী of tales of valor মানে actually কি হয় tales of valor মানে সাহসিকতা বা বীৰত্বৰ কাহিনী যুদ্ধৰ সময়ত যে সাহসিকতা বীৰত্বৰ কাহিনী তেওঁলোকে কয় তাৰ বিভিন্ন তেনেকুৱা কাহিনী আছে কোদাবল related to their sons and fathers আৰু তেওঁলোক কাৰ লগত ৰিলেটেড কৰে কৈছে তেওঁলোকৰ পুত্ৰ বা দেউতাক বিলাকৰ যিবিলাক যুদ্ধৰ বীৰত্বৰ কাহিনী সেইবিলাক তাত বহুত ধৰণৰ কাহিনী কুৰ্গী মানুহবিলাক কোৱা দেখা যায় তাত তেনেকুৱা কাহিনী আছে The Kurg regiment is one of the most decorated in the Indian Army and the first chief of the Indian Army, General Cariappa, was a Kurgi. Even now, Kodavos are the only people in India permitted to carry firearms without a license. কি কৈছে The Kurg regiment, যিটোনি Kurg regiment আছে army is one of the most decorated. এইটো এটা most সকলোতকৈ বেছি one of the most মানে তাবে সেই সকলোতকৈ বেছি decorated মানে হৈছে decorate মানে হজুৱা actually মানে মেডেল তেওঁলোকে খুব বেছি মেডেল যে আৰ্মি ড্ৰেছ বিলাক তোমাক দেখাম যিলা অফিচাৰ হয় তাৰ ইয়াত পিছপাৰ বহুত বিভিন্ন ধৰণৰ মেডেল উলমি থাকে নে হে ডেকোৰেটেড হেতু বুজাইছে ইয়াত তেওঁলোক খুব মানে তাত মেডেল পোৱা তেনেকুৱা খুব অফিচাৰ আছে মানে বীৰত্বৰ মেডেল পোৱা হি আছে ইণ্ডিয়ান আৰ্মি ভাৰতীয় আৰ্মি and the first chief of Indian Army আৰু প্ৰথম যিজন মুখ্য সেনাধ্যক্ষ আছিল চিফ আছিল ইণ্ডিয়ান আৰ্মি ভাৰতীয় সেনাবাহিনীৰ মুখ্য সেনাধ্যক্ষ আছিল বা চিফ আছিল জেনেৰেল কাৰিয়াপ্পা was a Kurgi প্ৰথম যিজন
মুখ্য সেনাধ্যক্ষ চিফ আছিলে তেওঁজন কি আছিলে কুৰ্গী মানুহ আছিলে ইভেন নাও আৰু এতিয়াও কুডাবুজ are the only people in India permitted to carry firearms without a license আৰু এতিয়াও ইভেন নাও এতিয়াও বৰ্তমানো কুডাবুজ সেই কুৰ্গী মানুহ বা কুডাবুজ বিলাকে হৈছে যাক নেকি অনলি পিপল এটোৱে একমাত্ৰ মানুহ যাক নি ভাৰতত পাৰমিট কৰা হয় পাৰমিশন দিয়ে কিহৰ কাৰণে পাৰমিশন দিয়ে কৈছে to carry firearms without a license লাইসেন্স নোহোৱাকৈ তেওঁলোকে firearms বন্দুক সন্দুক লোৱাৰ পাৰমিশন তেওঁলোকক দিয়ে এতিয়ালৈকে the river Kaveri obtained its water from the hills and forest of Kurg Mahasir a large freshwater fish abound in these waters কি কৈছে the river নদী কাটাত কোনখন নদী আছে কাবেৰী নদীখন আছে ক'ত কুৰ্গত ওকে Kaveri obtained its water from the hills and forest of Kurg কি কৈছে obtains মানে পোৱা ক'ৰ পায় মানে কাবেৰী নদীয়ে তাৰ পানী its water ইয়াৰ যি নদীখনৰ যি পানী ক'ৰ পায় from the hills and forest of Kurg যাৰ তাত থকা যিবিলাক পাহাৰ আছে আৰু অৰণ্য আছে ফৰেষ্ট আছে কুৰ্গৰ তাৰ পৰাই কাবেৰী নদীয়ে পানী আহৰণ কৰে এইটো আছে আৰু মহাসিৰ a large freshwater fish abound in these waters আৰু মহাসিৰ নামৰ এটা ডাঙৰ freshwater fish মানে তাত পৰিষ্কাৰ পানী থকা মাছ মহাসিৰ নামৰ ডাঙৰ মাছ abound in this water abound মানে ঘূৰি ফুৰে বা পোৱা যায় তাৰ এই পানী kingfishers dive for their cats while squirrels and langurs drop partially eaten fruit for the mischief of enjoying the splash and the ripple effect in the clear water কি কৈছে kingfishers মাছুৰুকা চৰাই dive for their cats কৈছে dive মানে জাম্প কৰে বা ডাইভ কৰে কিহৰ কাৰণে মাছ ধৰিব for their cats তেওঁলোকে মাছ ধৰিবৰ কাৰণে সেই মাছুৰুকা চৰাই তাত kingfisher বিলাকে মাছ ধৰিব ডাইভ কৰে বা জাম্প মাৰে সেই পানীত পৰিষ্কাৰ পানীত while আৰু কি কৰে যেতিয়া squirrels and langurs squirrels মানে কেৰ্কেটুৱা আৰু langurs মানে বান্দৰ হলো বান্দৰ ধৰিলা হলো বান্দৰ ডাইভ হল langurs বিলাকে ড্ৰপ কি কৰে তেওঁলোকে ড্ৰপ partially eaten fruit মানে ড্ৰপ পেলাই দিয়ে ক'ত পেলাই দিয়ে সেই পানীত আৰু partially eaten fruit মানে আধা খোৱা যিলা ফল partially মানে আধা eaten খোৱা fruit মানে হৈছে ফল যিলা কি আধা খোৱা যিলা ফল হয় হেতে সেই কাবেৰী নদী পৰিষ্কাৰ পানী পেলাই দিয়ে for the mischief of enjoying the splash কিহৰ কাৰণে পেলাই দিয়ে mischief মানে হৈছে দুষ্টামি কৰিবলৈ ফূৰ্তি টাইপ দুষ্টামি কৰিবলৈ enjoying ফূৰ্তি কৰিবলৈ দুষ্টামি কৰিবলৈ splash for the splash মানে and the ripple effect হৈছে plus মানে হৈছে যেতিয়া আমি পানীত তোমালোকে চাবাচোন পানীত যেতিয়া আমি এটা কিবা বস্তু দলিয়াই দিও সাপোজ হিলগুটিয়া দলিয়াই দিও তাত টুপুককে পৰিবলৈ এটা প্লাস এনেকৈ পানী ওপৰ উঠি আহে সেইটো হৈছে প্লাস আৰু ৰিপল এফেক্ট মানে হৈছে কি যেতিয়া পানী তাত পৰিলে তাত চাৰিফালে ৰাউন্ড কৰি গোল কৰি কি হৈছে এটা উখ চাপৰ এটা যেন ঢৌ হদিস মানে সৰু ঢৌ হদিস মানে এটা ৰিপল এফেক্ট হয় না এনেকৈ পানীখিনি ওপৰ গৈ একেবাৰে পাৰলৈ গৈ শেষ হৈ যায় সেই ৰিপল এফেক্ট আৰু স্প্লাছ চাবৰ কাৰণে কি কৈছে স্কুৱেলছ বিলাকে বা লাংগুৰছ বিলাকে কি কৰে তাত আধা খোৱা ফল পানীত পেলাই দিয়ে গৈছে দুষ্টামি আৰু এনজয় কৰিবলৈ ৰিপল এফেক্ট ইন দা ক্লিয়াৰ ৱাটাৰ মানে যে পৰিষ্কাৰ পানী আছে নহয় কাবেৰী নদীৰ পৰিষ্কাৰ পানী ৰিপল এফেক্ট চাবলৈ প্লাছ চাবলৈ সেই কেকুটা আৰু বান্দৰবিলাকে তাত আধা খোৱা ফল পেলাই দিয়ে গৈছে elephants enjoy being bathed and scrubbed in the river by their mahots কি কৈছে আৰু যিবিলাক হাতী হয় তেওঁলোকে গা ধুৱে নে বাথ মানে গা ধুৱাত এনজয় খুব ফূৰ্তি কৰে and scrub in the river by their mouth আৰু স্ক্ৰাব কৰি দিয়ে কোনে স্ক্ৰাব কৰা মানে মুছি দিয়া কোনে এই নদীত দেয়াৰ মাহত হাতীবিলাকৰ মাউত আছে মাহতবিলাকে গা ধুৱাই দিয়া হয় খুব হাতীবিলাকে খুব এনজয় কৰে সেই পৰিষ্কাৰ পানী the most laid back individuals become converts to a life of high energy adventure with river rafting canoeing rappelling rock climbing and mountain biking হেফালে বাইকিং আছে কি কৈছে the most laid back মানে কি হৈছে relax not in a hurry মানে তোমাৰ ধৰিলা খুব এলেহুৱা সুস্থি টাইপৰ মানুহেও ব্যক্তি ইনডিভিজুৱেল মানে মানুহ কথা ব্যক্তি কথা কৈছে the most laid back মানুহ এজন সুস্থি এলেহুৱা মানুহে বিকাম তেওঁলোকে হৈ যায় কনভাৰ্টছ মানে বদলি হৈ যায় হৈ যায় to a life of high energy মানে খুব জীৱন্ত শক্তিৰ অধিকাৰী হৈ থাকে এডভেঞ্চাৰ কৰিবলৈ সেই এডভেঞ্চাৰ অফ কিহৰ এডভেঞ্চাৰ হয় ৰিভাৰ ৰাফটিং ৰিভাৰ নদীত যে ৰাফটিং কৰে সেই বোট লৈ মিলি এনেকৈ এফালে নাও হেৰি লৈ মিলি বঠা লৈ মিলি ৰাফটিং কৰে নহয়
তোমালোকৰ হয়তো অসমীয়াত মই শব্দবিলাক ক'ব নাজানিম কিন্তু তোমালোকক মই ছবিত দিছোঁ তোমাৰ যাতে মনত থাকে কাৰণ ছবি তোমাৰ চাই লোৱা ৰিভাৰ ৰাফটিং ছবিত তোমাৰ দেখি পাবা ৰিভাৰ ৰাফটিং কিন্তু ৰিভাৰ ৰাফটিং কয় কেনয়িং দীঘল এটা নাওৰ নিচিনা সিহঁত লৈ কেনয়িং কৰে ৰেপলিং ছবিত চোৱা ৰেপলিং কি হয় আৰু ৰক ক্লাইম্বিং মানে পাহাৰত হিলত বগোৱা এণ্ড মাউণ্টেইন বাইকিং যোন নেকি পাহাৰত বাইকিঙৰ যে এডভেঞ্চাৰ স্পৰ্ট হয় বাইক চলোৱা পাহাৰত বাইক চলোৱা বাইকিং নামাৰাছ ৱাকিং ট্ৰেইলছ ইন দিছ ৰিজন আৰ এ ফেভৰেট উইথ ট্ৰেকাৰ কৈছে নামাৰাছ ৱাকিং ট্ৰেইলছ মানে নামাৰাছ মানে বহু সংখ্যক ৱাকিং ট্ৰেইলছ খোজকঢ়া ট্ৰেইলছ মানে হৈছে চোৱা তোমালোকে যেতিয়া আমি ক'ৰবাত য'ত নেকি কেঁচা ৰাস্তাত য'ত নেকি পাহাৰবিলাক বা এনেকুৱা বনত এটা পথেদি মানুহে যেতিয়া সদায় অহা যোৱা কৰি থাকে তাত এটা চাপ পৰি যায় ন ৰাস্তাৰ নিচিনা সেই যেতিয়া পাহাৰ তোমালোকে হয়তো পাহাৰ ট্ৰেকিং কৰিবলৈ কোনোবা যদি গৈছা তোমাৰ দেখিবা তো ট্ৰেকিং কৰি পাহাৰত যোৱা হয় বহু ট্ৰেকিং কৰিবলৈ একেটা ৰাস্তাৰ ফালে মানুহে যায় আৰু সেইফালে আচলতে এটা ৰাস্তা বনি যায় পথ বনি যায় গতিকে সেই তেনেকুৱা ধৰণৰ পথ বনি যোৱা সেই পাহাৰত ট্ৰেকিং ট্ৰেইলছ বহুত আছে বুলি কৈছে যিবিলাক নেকি ট্ৰেকাৰবিলাকৰ কাৰণে খুব এটা ফেভাৰেট হয় বাৰ্ডছ bees and butterflies are there to give you company macaques malabar squirrels langurs and splendor lories keep a watchful eye from the tree canopy I do however prefer to step aside for wild elephants কি কৈছে বাৰ্ডছ চৰাইবিলাক তাৰ যিবিলাক মৌমাখি বীজবিলাক বাটাৰফ্লাইজ পখিলাবিলাকে are there to give you company তেওঁলোকে তাত তুমি যদি তাত যোৱা হয় তেতিয়াহ'লে তাত তোমাৰ তোমাক মানে কোম্পানী দিব তেওঁলোকে তোমাক বন্ধুৰ হিচাপে লগত থাকিব তুমি অকলশৰীয়া অনুভৱ নকৰা আৰু মাকাক্স মানে এক প্ৰকাৰ বান্দৰ মানে বান্দৰ মাকাক্স হয় মালাবাৰ স্কুৱেলছ যিবিলাক কেৰ্কেটুৱা হয় লাংগুৰ্ছ হনুমান বান্দৰ কি বুলি কয় হলৌ বান্দৰ এণ্ড স্প্লেণ্ডাৰ লৰিছ এটা বান্দৰ সৰু প্ৰজাতিৰ তোমালোকৰ ছবিত দি দিছোঁ তোমালোকে চাই লোৱা স্প্লেণ্ডাৰ লৰিছ কিপ এ ৱাটচফুল আই তেওঁলোকে তোমাক দূৰৰ পৰা চাই থাকে ৱাটচফুল আই চকুৰে চাই থাকে ফ্ৰম দ্য ট্ৰী কেনপি যিবিলাক গছৰ কেনপি ট্ৰী ওখ যিবিলাক গছ আছে তাৰ ওপৰত জোপোহাবিলাক আছে কেনপি তাৰ পৰা তোমাক চাই থাকে গৈছে আই ডু হাউএভাৰ তথাপি মই যদিও প্ৰিফাৰ টু ষ্টেপ এছাইড মানে প্ৰিফাৰ কৰোঁ মানে মই পচন্দ কৰোঁ ষ্টেপ এছাইড মানে আঁতৰি থাকিবলৈ ফ্ৰম ৱাইল্ড এলিফেণ্ট যিবিলাক বনৰীয়া হাতী আছে তাৰ পৰা মই আঁতৰি থাকিবলৈ পচন্দ কৰোঁ The climb to the Brahmagiri Hills brings you into a panoramic view of the entire misty landscape of Kurg. The climb of Brahmagiri Hills. আৰু তুমি যেতিয়া ব্ৰহ্মগিৰি ক্লাইম কৰা বগোৱা যেতিয়া ব্ৰহ্মগিৰি পাহাৰে বগাবা brings you তোমাক আনি দিব মানে দেখি তুমি পাবা into a panoramic view মানে এটা যেতিয়া পাহাৰখনৰ পৰা পেনাৰিক মানে বহল গোটেই ওপৰৰ পৰা মানে গোটেই পূৰ্বৰ গোটেই প্ৰাকৃতিক দৃশ্য বহল দৃশ্য তুমি দেখিব পাবা পেনাৰিক ভিউ এণ্টায়াৰ মিষ্টি লেম্পটো গোটেই এণ্টায়াৰ মানে গোটেই মিষ্টি মানে এটা ডাৱৰে আৱৰি থকা ধোঁৱাময় বা ডাৱৰে আৱৰি থকা লেণ্ডস্কেপ যিটো প্ৰাকৃতিক অফ কুৰ্গ যিটো লেণ্ডস্কেপ আছে কুৰ্গৰ যিটো লেণ্ডস্কেপ যিটো প্ৰাকৃতিক দৃশ্য সেইবিলাক তুমি যদি ব্ৰহ্মগিৰি পাহাৰৰ ওপৰত বগোৱা তেতিয়াহে দূৰৰ ওপৰৰ পৰা তুমি সেই ডাৱৰ মাজেৰে বা সেই ধোঁৱাৰ মাজেৰে তুমি সেই কুৰ্গৰ প্ৰাকৃতিক দৃশ্য দেখিবলৈ পাবা বহলকৈ দূৰ একদম ডাঙৰকৈ সেইটো এটা হৈছে A walk across the rope bridge leads to the 64-acre island of Nisargadama কি কৈছে আৰু তুমি খোজ কাঢ়ি যোৱা across the rope bridge যিটো ৰোপ তাৰ ৰছী বনোৱা দলং আছে ব্ৰিজ আছে leads you লৈ যাব ক'লে 64 acre 64 একৰৰ এটা আইলেণ্ড আছে কি নিসৰ্গন্ধৱা নামৰ এটা আইলেণ্ড তাত তুমি পাবা সেইটো running into Buddhist monks from India's largest Tibetan settlement আৰু তাৰ পৰা তুমি ওলাই অহা দেখিবা তাত কি দেখিবা বুদ্ধিষ্ট মংক যিবিলাক বুদ্ধিষ্ট মংক আছে ইণ্ডিয়াৰ ভাৰতৰ সকলোতকৈ ডাঙৰ টিবেটান তাত সেটেলমেণ্ট যদি সকলোতকৈ ডাঙৰ টিবেটান সেটেলমেণ্ট আছে তাত তাৰ পৰা তুমি বুদ্ধিষ্ট মংকবিলাকো তাত দেখিবলৈ পাবা এট নিয়াৰ বাই বেলাকুপে আৰু ক'ৰ আছে ওচৰ বেলাকুপে ইজ এ বোনাছ তুমি তাৰ ওচৰতে কি বেলাকুপে নামৰ ঠাইডোখৰ দেখি পাবা সেইটো এটা তোমাৰ কাৰণে বোনাছ হয় দ্য মংছ যিবিলাক মংছ হয় তাৰ মংছবিলাকে ভিক্ষু হয় যিবিলাক ভিক্ষু তুমি দেখিবা সিহঁতে কি হয় ইন ৰেড অক্ৰে এণ্ড য়েল্ল' ৰোবছ are amongst the many surprises that wait to be discovered by visitors searching for the heart and soul of India right here in Kurg কি কৈছে the monks যিবিলাক ভিক্ষু হয় in কি কাপোৰটো ৰেড ৰঙা কাপোৰ অক্ৰে মানে এটা কাৰণ হৈছে ৰঙা হালধীয়া এনেকুৱা মিক্স হৈ নাই গেৰুৱা ধৰিব গেৰুৱা ৰঙৰ আৰু য়েল্ল' ৰোবছ মানে হৈছে
তোমাৰ সাজপাৰ যেনে এতিয়া দীঘলকৈ ঢিলাকৈ যেনেকৈ তোমালোকে মংছবিলাক দেখিবা নে কাপোৰ এখন এনেকৈ ঘূৰাই মেলি যে পিন্ধে সেই যিটো ৰোপছ হয় তুমি সেইটো তেনেকুৱা পিন্ধা ভিক্ষুবিলাক তাৰ মংছবিলাক দেখিবা আৰু এমংছ দ্য মেনি ছাৰপ্ৰাইজ আৰু সেইবিলাকো এটা তোমাৰ কাৰণে বহুত যি আচৰিত বস্তু তাৰ ভিতৰত সেইটোৱে এটা কৈছে ডেট ৱেইট টু বি ডিছকভাৰ্ড যিটো তোমাক ৰখি আছে তাত আৱিষ্কাৰ কৰিবলৈ বাই ভিজিটৰ চাৰ্চিং ফৰ দ্য হাৰ্ট এণ্ড চ'ল আৰু বাই দ্য যিবিলাক নেকি ভিজিটৰ দ্য টুৰিষ্ট তেওঁলোকে তাত চাৰ্চিং যিবিলাক চাবলৈ যায় টুৰিষ্টবিলাকে দ্য ক'ত ফৰ দ্য হাৰ্ট এণ্ড চ'ল অফ ইণ্ডিয়া যেনেকৈ হাৰ্ট এণ্ড চ'ল ভাৰতৰ সেই কুকখন কৈছে হাৰ্ট এণ্ড চ'ল মানে সেইটো হাৰ্ট এণ্ড চ'ল হয় সেই যি ভাৰতৰ কুক ঠাইখন ৰাইট হিয়াৰ ইন কুক ৰাইট সেই কুৰ্গত তোমালোকে সেইবিলাক মানে বহুত আচৰিত বস্তু বা এটা দেখিবলৈ এনেকুৱা বহুত আছে সেইখন ভাৰতৰ হাৰ্ট এণ্ড চ'ল হয় মোৰ কেন্দ্ৰবিন্দু হয় ভাৰতৰ সেই কুৰ্গত তুমি এইবিলাক বস্তু দেখিবা কি দেখিবা তোমাৰ আগত আমি লেচনত পঢ়ি আহিলোঁ গতিকে আজি আমি লেচনটো তোমালোকৰ যি লেচনটো আছিলে সেই লেচনটো সম্পূৰ্ণ আলোচনা কৰিলোঁ ইয়াত তোমালোকৰ যে কিবা থাকি গৈছে বুলি ভাবিছা বা তোমালোকে বুজি পোৱাত কিবা অসুবিধা নিশ্চয় তোমালোকে কমেণ্ট কৰিবা নেক্সট ভিডিঅ'ত আকৌ আমি আলোচনা কৰিম লাগিলে আমি আলোচনা কৰিম আৰু তাৰপিছতে আৰু তোমাৰ ইয়াত কি দিছে এইটো তোমালোকৰ খুব ইম্পৰ্টেণ্ট হয় ফেক্ট ফাইল কাৰণ তোমালোক ইয়াৰ পৰাও পৰীক্ষাত প্ৰশ্ন আমি দেখিছোঁ আগৰ বহুকেইটা প্ৰশ্ন তোমালোকৰ ইয়াৰ পৰাও আহি যায় তোমালোকে ইয়াত কি লিখা আছে আমি তাত লিখি লওঁ ফেক্ট ফাইল মানে সঁচা যিবিলাক তথ্য হয় হাউ টু ৰিচ কেনেকৈ তাত যাব পাৰি কেনেকৈ যাব পাৰি মেডিকেৰী দ্য ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ ইজ দ্য অনলি গেটৱে টু কুক কি কৈছে মেডিকেৰী আমাৰ যিটো ডিষ্ট্ৰিক্ট মানে জিলাখনৰ হেডকোৱাৰ্টাৰ আছে কুক ডিষ্ট্ৰিক্টৰ মেডিকেৰীৰ পৰা আমি ইজ দ্য অনলি গেটৱে অকল সেইটোৱে মানে পথ কুৰ্গত যাবলৈ সেইটোৱে পথ হয় ডিষ্ট্ৰিক্টখনৰ মেডিকেল যিটো হেডকোৱাৰ্টাৰ আছে দ্য মিষ্টি হিলছ লাছ ফৰেষ্ট এণ্ড কফি প্লেণ্টেশ্যনছ উইল কাষ্ট এ স্পেল অন ইউ ফাইন এ ৰিজৰ্ট কফি ষ্টে অৰ ষ্টে ইন এ হোম ফৰ এ ট্ৰুলি কুৰ্গী এক্সপিৰিয়েঞ্চ কি কৈছে তাত মিষ্টি হিলছ যিবিলাক নেকি ডাৱৰে আৱৰি থকা মিষ্টি মানে সেইটোকে ডাৱৰে আৱৰি থকা যিবিলাক পাহাৰ লাছ ফৰেষ্ট তাৰপিছত গভীৰ অৰণ্য আছে কফি প্লেণ্টেশ্যন কফি বাগিচা আছে কফি গছ আছে উইল কাষ্ট ইউ স্পেল অন তাত তুমি গৈ কি হ'বা তাত গৈ একদম অভিভূত হৈ পৰিবা ফাইন এ ৰিজৰ্ট তাত তুমি যে তাত যোৱা এটা ৰিজৰ্ট বিচাৰি লোৱা নহ'লে কফি ষ্টেট অৰ ষ্টে হয় নহ'লে কফি বাগানখন বিচাৰি লোৱা অৰ কথা ষ্টে ইন এ হোম তাত মানুহৰ ঘৰত থাকিব পাৰা কিহৰ কাৰণে ট্ৰুলি কুৰ্গী এক্সপিৰিয়েঞ্চ তাত মানে সঁচাত যে কুৰ্গী মানুহৰ যে অভিজ্ঞতা লাভ কৰিব আছে তুমি হোম ষ্টে থাকিব পাৰা গৈছে তাৰপিছত কিহকে যাব পাৰি আমি কেনেকৈ যাব পাৰিম এইটো মেইন মেডিকেৰীত যাব লাগিব ডিষ্ট্ৰিক্ট তাৰ পৰা বাই এয়াৰ যাব পাৰি তাত নিয়েৰেষ্ট এয়াৰপৰ্টছ আৰ মেংগলোৰ 135 কিলোমিটাৰ এণ্ড বেংগলোৰ 260 কিলোমিটাৰ there are flights to Mangalore from Mumbai and to Bangalore from Ahmedabad, Chennai, Delhi, Goa, Hyderabad, Kochi, Kolkata, Mumbai and Pune কি কৈছে আমি যদি বাই এয়াৰ যাওঁ নিয়েৰেষ্ট এয়াৰপৰ্ট সকলোতকৈ ওচৰত থকা এয়াৰপৰ্ট হৈছে কি মাংগালোৰ 135 কিলোমিটাৰ আছে কুৰ্গৰ পৰা আমি বেংগলোৰ নামিব লাগিব আৰু যদি বেংগলোৰলৈ যাওঁ তেতিয়া 260 কিলোমিটাৰ দূৰ হয় there are flights from Mangalore from Mumbai আৰু যদি বেংগলোৰ নামিব বিচাৰে তেতিয়াহ'লে আমি ক'ৰ পৰা যাব লাগিব মুম্বাইৰ পৰা যাব লাগিব আৰু যদি বেংগলোৰ যাব বিচাৰে তেতিয়াহ'লে আহমেদাবাদ চেন্নাই দিল্লী গোৱা হায়দৰাবাদ কোচি কলকাতা মুম্বাই আৰু পুনেৰ পৰা আমি বেংগলোৰ যাব পাৰিম বাই ৰেল যদি ৰেলত যাব পাৰোঁ তেতিয়াহ'লে আমি কিহেকে যাব পাৰোঁ বাই এয়াৰ যাব পাৰোঁ তোমালোক কেনে আমি তাত যাব পাৰোঁ সেইটো মেইন প্ৰশ্ন সেনেকৈ আহিব পাৰে কি হ'ব তেতিয়াহ'লে কেনে যাব পাৰিম বাই এয়াৰ যাব পাৰোঁ বাই ৰেল যাব পাৰোঁ আৰু বাই ৰোড যাব পাৰোঁ আৰু যদি বাই ৰেল যাওঁ তেতিয়াহ'লে দ্য নিয়েৰেষ্ট ৰেল হেডছ আৰ এট মাইচুৰ আৰু ৰেলৰ ষ্টেচন ক'ত আছে কৈছে মাইচুৰত আছে একেবাৰে ওচৰৰ মেংগলোৰ এণ্ড হাছান আৰু মাইচুৰৰ ওচৰত আছে তাৰপিছত মেংগলোৰ যাব পাৰোঁ আৰু হাছান নামৰ ঠাই তাত আমি গৈ নামিলেও কুৰ্গলৈ যাব পাৰিম যদি বাই ৰোড যাওঁ তেতিয়াহ'লে দেয়াৰ আৰ 2 roads টু কুৰ্গ ফ্ৰম বেংগলোৰ both are almost the same distance around 250 to 260 kilometer the road via Mysore is the most frequented one the other road is via Nilamangal Kunigal Chandrayanapatna sorry ফুটাবই পৰা নাই তেতিয়াহ'লে আমি বাই ৰোড যাওঁ তেতিয়াহ'লে দুটা ৰাস্তা আছে 2 roads দুটাৰ পৰা আছে কুৰ্গ ফ্ৰম বাংগালোৰ পৰা যাবলৈ কুৰ্গলৈ এটা both are almost same distance আৰু দুইটাৰ প্ৰায় সমদূৰত্বই আছে 250 পৰা 260 কিলোমিটাৰ হ'ব যদি আমি বাংগালোৰ পৰা যাওঁ আৰু যিটো ৰোড যিটো মাইচুৰৰ ফালৰ পৰা হৈ যায় সেইটো এটা মোষ্ট ফ্ৰিকুৱেণ্টেড ওৱান সেইটো ফালে প্ৰায় মানুহবিলাক যায় আৰু দ্য আদাৰ ৰোড ইজ আৰু যিটো আনটো ৰাস্তা সেইটো আছে নীলমংগল হৈ যাব লাগিব কুনিগাল আৰু চান্দ্ৰায়ানা পাটনা হৈ আমি যাব পাৰোঁ চ' ইমানখিনি আজি পঢ়িলোঁ লেচনটো সম্পূৰ্ণ আমি আলোচনা কৰিলোঁ বুলি আশা কৰিছোঁ তোমালোকে যি বুজি পাইছা তোমালোকে হেল্প হৈছে বুলি ভাবিছা বুজাত তোমালোকৰ সুবিধা হৈছে
তাহলে প্লিজ ভিডিও তোমালোকে এটা লাইক কৰিবা কমেন্ট কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে কোনোবাই নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা এনেকুৱা ধৰণৰ ভিডিও এডুকেশ্যন তোমালোকে পাই থাকিবা ক্লাছ 12 লৈকে গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ইয়াৰ যিবিলাক তোমালোকৰ লেসনবিলাকৰ পয়েমবিলাকৰ ওপৰত অলৰেডি কিছুমান কুৱেশ্যন আনসাৰ ভিডিও দিয়া আছে আৰু ইয়াৰ যিবিলাক তোমাৰ এনচিইআৰটি যিবিলাক কুৱেশ্যন আছে সেইবিলাকৰ ওপৰতো ভিডিও মই দিম তো তোমালোকে ডেছক্ৰিপশ্যন গৈ আন ভিডিওবিলাকৰ লিংকৰ বাবে তাত চাৰ্চ কৰিব পাৰিবা থ্যাংক ইউ ফৰ ৱাচিং